শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত দুটা চাইকল বিশেষকৈ আমগুৰি আৰু নাজিৰাত প্ৰায় 8,088 ৰাইজৰ শিলস্তোন শিল বৰষুণ পৰি তেওঁলোকৰ ঘৰ দুৱাৰ খেতি পথাৰ সকলো নষ্ট কৰে গোহালিকে আদি কৰি। গতিকে এইখিনি আমি ততাতৈয়াকে জিলা উপায়ুক্ত জিলা আয়ুক্তৰ চাৰ্কুল অফিচাৰ গাঁৱৰ প্ৰধান মণ্ডলৰ যোগেদি ৰিপৰ্ট লৈ আমি এওঁলোকক সকাহ দিয়াৰ কাৰণে আমি প্ৰায় 19 কোটি টকাৰ এটা প্ৰপ'জেল আমি এই ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি ইতিমধ্যে চেংচন হৈছে। প্ৰায় 8,088 পৰিয়ালে প্ৰত্যেকেই 12,000 পৰা 14,500লৈকে দুটা কেটেগৰীত পাব। আৰু তেওঁলোককে আজি আমি আনুষ্ঠানিকভাৱে চেংচন লেটাৰখন দিবৰ কাৰণে এখন সভা ইয়াতে সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আছে, ময়ো আছোঁ উপস্থিত। ইয়াতে নাজিৰাৰ আমাৰ ময়ূৰ গোহাঁই আমাৰ টাই হোম ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন, তেখেতে গোটেই বস্তুটোৰ নেতৃত্ব লৈ চাৰ্কুল অফিচাৰ খুব ততাতৈয়াকে এইটো এনেকুৱা ধৰণৰ যে 13 তাৰিখে এনেধৰণৰ ধুমুহা হৈছে, ক্ষতি হৈছে। আৰু আমি আজি 26 তাৰিখে 13 দিনৰ পাছতেই আমি এই টকাটো দিবলৈ আমি সক্ষম হৈছোঁ। আৰু সমস্ত টকাটো DBT যোগেদি আমি ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যোগেদি তেওঁলোকৰ একাউণ্টত সোমাব। আমি একাউণ্ট নাম্বাৰ লৈ আমি ইতিমধ্যে গভৰ্ণমেণ্টলৈ প্ৰেৰণ কৰিলোঁ। আমি আজি আৰু কালি ভিতৰত তেওঁলোকৰ একাউণ্টত সোমাই যাব। আৰু আমি এতিয়া চিৰিমিনিয়েলি আমি প্ৰায় 15জন বেনিফিচিয়াৰীক আনুষ্ঠানিকভাৱে আমি ডেমো চেকেৰে আমি তেওঁলোকক সন্মান জনাম বা তেওঁলোকৰ সেই ক্ষতিপূৰণ আমি আনুষ্ঠানিকভাৱে আমি অৰ্পণ কৰিম। আমাৰ ADC ৰেভিনিউ দায়িত্বত থকা বিতুপন নিয়োগ ডাঙৰীয়া আছে চৰকাৰীভাৱে, আৰু তেওঁ ইয়াৰ চাৰ্কুল জাহ্নৱী গোস্বামী ডাঙৰীয়া উপস্থিত আছে। গতিকে মই ভাবিছোঁ যে আমি এনেকুৱা ততাতৈয়াকে দিব পৰা এখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেধৰণে পাবলৈ সক্ষম হৈছে। কাৰণ পূৰ্বতে 2 বছৰ 3 বছৰতো এনেকে ধৰণে এই ধুমুহা হওক বা বানপানী ক্ষতি পোৱা নাছিল। কিন্তু এতিয়া আমি এই গতিশীল এজন মাননীয় মুখ্যমন্ত্ৰী আৰু লগে লগে প্ৰশাসনটোক এনেধৰণে সক্ৰিয় কৰি তোলা হৈছে যাতে আমি খুব ততাতৈয়াকে তেওঁলোকক যাতে দিব পাৰোঁ। আমি এই 13 দিনৰ ভিতৰত আমি এনেকুৱা ধৰণে যিসকল ব্যক্তি ক্ষতিগ্ৰস্ত ৰাইজক সকাহ দিবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। আৰু তেওঁলোকক এই টকাটো সদব্যৱহাৰ কৰি যাতে তেওঁলোকৰ গৃহটো পুনৰ নিৰ্মাণ কৰে তাৰ প্ৰতি আহ্বান জনাওঁ। সমষ্টিগত যিটো জিলাবৰ্ষণ হৈছিল তাত প্ৰায় 7,000তকৈ বেছি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল। আৰু এই সম্পৰ্কত ডিজাষ্টাৰ মেনেজমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত ইয়াৰ পৰা গোটেইখিনি যোগাযোগ হৈছিল। আৰু যোৱা 17 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া যোৰহাটলৈ আহিলে, যোৰহাটত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই গোটেই কথাখিনি আলোচনা কৰিছিলোঁ। আৰু তাৰ লগে লগে ৰাতিৰ ভিতৰতে প্ৰায় 19 কোটিতকৈ বেছি টকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ ইয়াত যিখিনি সকল লোক ক্ষতিগ্ৰস্ত হৈছে সেইসকলক দিবৰ বাবে মুকলি কৰি দিছে, চেংচন কৰি দিছে। আৰু এতিয়া আজি আমি সেইসকলক চেংচন লেটাৰ দিম, তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলক 12,000কে পাব, যিসকলক টকা ঘৰ ভাঙিছে তেখেতসকলে 14,500 টকাকৈ পাব। নাজিৰাত যি প্ৰাকৃতিক দুৰ্যোগ হ'লে প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰায় 10,000 ফেমিলি ইয়াত ক্ষতিগ্ৰস্ত হৈছে। আৰু এই 10,000 ফেমিলিৰ যিটো অৱস্থা আপোনালোকে চকুৰে নেদেখিলে হয়তো বিশ্বাস কৰিব নোৱাৰিব। আৰু যিহেতু 10,000 ফেমিলিক একেলগে এককালীন সাহায্য দিব পৰা কোনো ব্যৱস্থা নাথাকে, সেইকাৰণে এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত সন্মানীয় সাংসদ মহোদয় তপন কুমাৰ গগৈয়ে যোগাযোগ কৰিছিলে। আৰু লগতে আমাৰ যোগেন মোহন ডাঙৰীয়াই যোগাযোগ কৰাৰ ফলত আৰু আমাৰ শিৱসাগৰ জিলা উপায়ুক্ত মহোদয় এই ক্ষেত্ৰত এক বিশেষ ভূমিকা আছে। তাৰপিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই পৰিস্থিতিটো বুজ লৈ ইয়াৰ কাৰণে প্ৰায় 19 কোটি টকা তেওঁলোকে মোকলাই দিছে। আৰু মোকলাই দিয়াৰ ফলত আমাৰ যিসকল ক্ষতিগ্ৰস্ত লোক, প্ৰায় 10,000 ক্ষতিগ্ৰস্ত লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে, বহু স্কুল ক্ষতিগ্ৰস্ত হৈছে, বহু অংগনবাদী ক্ষতিগ্ৰস্ত হৈছে, বহু স্বাস্থ্যকেন্দ্ৰ অনিষ্ট হৈছে, বহু আপোনাৰ খেতি পথাৰ, বাম খেতি এইবোৰ সকলো অনিষ্ট হৈ গৈছে। গোটেই অঞ্চলবিলাকত প্ৰায় 18খন পঞ্চায়ত ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এই সকলোকে এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। যিসমূহ কেঁচা ঘৰ আছে, কেঁচা ঘৰসমূহৰ কাৰণে 12,000 টকা, পকা ঘৰসমূহৰ কাৰণে 14,500 টকা, স্কুলবিলাকৰ কাৰণে 2 লাখ টকা, অংগনবাদী কেন্দ্ৰৰ কাৰণে 70,000 টকা, আপোনাৰ স্বাস্থ্য কেন্দ্ৰৰ কাৰণে 70,000 টকা, বাম খেতিৰ কাৰণে আৰু আমাৰ ধান খেতিৰ কাৰণে প্ৰায় 8,500 টকাকৈ এই ধৰণৰ ক্ষতিগ্ৰস্ত লোকসকলে মুখ্যমন্ত্ৰী মহোদয়ে যি সাহায্য আগবঢ়ালে, সমূহ শিৱসাগৰবাসী হৈ নাজিৰাবাসী হৈ আমি সকলোৱে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভগৱানৰ ওচৰত তেওঁক যাতে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখে তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। কিয়নো এই লোকসকলে অন্তৰৰ পৰা তেওঁক আশীৰ্বাদ দিছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো
ৰাজনৈতিক দলকে সাহায্য দিয়া হৈছে। এই ক্ষেত্ৰত সাহায্য দিয়াৰ ক্ষেত্ৰত কোনো বোলে ইয়াৰ কংগ্ৰেছ, ইয়াৰ বিজেপি, ইয়াৰ CPI এইবোৰ ধৰণৰ আমি চোৱা নাই। সকলোৱে যাতে পায়, আৰু এই ক্ষেত্ৰত আমাৰ চাৰ্কল অফিচাৰ জাহ্নৱী বাইদেউ আৰু আমগুৰি চাৰ্কল অফিচাৰ মিতালী লাহন বাইদেউ যথেষ্টখিনি কষ্ট কৰিছে, দিনে ৰাতিয়ে কষ্ট কৰিবলগীয়া হৈছে। আজি লোকসকলক মাতি আনিছে তেওঁলোকে, এইকাৰণে তেওঁলোকৰ আজি আনুষ্ঠানিকভাৱে 12জন লোকক চেক প্ৰদান কৰা হ'ব, আৰু কাইলৈ বা পৰহিলৈ তেওঁলোকৰ একাউণ্টত এটকা এটকাকৈ সোমোৱাই দিয়া হ'ব। এটকা এটকাকৈ সোমোৱাই দি তেওঁলোকৰ একাউণ্টটো চাই লোৱা হ'ব, কিয়নো একেলগে 10,000 ফেমিলিক যেতিয়া তেওঁলোকে DTP কৰি থকা হৈছে, DTP কৰি থকা সকলো মানুহে তেওঁলোকে নিশ্চিতভাৱে ভুল হ'ব, আৰু ভুল হোৱাখিনি যাতে পৰৱৰ্তী পিছত আকৌ দিব পাৰে, সেইকাৰণে প্ৰথমে এটকা সোমোৱাই দিয়াৰ পিছত যিসমূহ ভালদৰে থাকিব তেওঁলোকক সোমোৱাই দিব, আৰু যিসমূহ ভুল হ'ব পৰৱৰ্তী সময়ত এদিন বা দুদিনৰ পিছত এডিশ্যনেল লিষ্ট কৰি সেইখিনি আকৌ তেওঁলোকক পইচাখিনি ভৰাই দিয়া হ'ব। মুঠৰ ওপৰত ক'বলৈ গ'লে আজি ৰাইজে ইমান ৰ'দতো আপোনালোকে দেখিছে ইয়াত বহি আছে, তেওঁলোকে সকলোৱে খুব দুখীয়া ঘৰৰ মানুহ, তেওঁলোকে যি মনৰ আশা লৈ আহিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে আশা পূৰণ কৰিছে, আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিবিলাক এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দুৰ্যোগ আহিছিলে, সেই দুৰ্যোগক লৈ যিখিনি আমাৰ ৰাইজক সহায় কৰিছে, সেই সহায়খিনি আমি বহুতখিনি সহায় পাইছোঁ, আৰু তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া দেওক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰক আমি বহুতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকক যে বহুত সাহায্য দিছে। তেওঁলোকক আপোনাৰ কি ক্ষতিগ্ৰস্ত হৈছে? আমাৰ ঘৰ টিং ফুটোৱালে দুটা ৰুমৰ, তাৰপিছত আকৌ গোহালি হেৰি কৰিলে, টিং নিলে, ফুটোৱালে, আৰু শাক পাচলি বেয়া কৰিলে। হয়, ভালেই লাগিছে। আজি এটা মোৰ ঘৰটো ধ্বংস হৈ গ'ল, মই এখন দিছে, যিয়ে নহওক অকণমান হওক বেছি হওক দিছে, কিবা এটা বহুত সহায় পাইছোঁ আমি, ভাল লাগিলে। কি ক'ব অসম চৰকাৰক? ধন্যবাদেই দিম, আমি সদায় তাৰ লগতে থাকিম। আৰু কিমান পাইছে আপুনি পইচা? 12,000। আপোনাৰ কি এতিয়া চেক দিছে নেকি? আপোনালোক কি ক্ষতিগ্ৰস্ত হৈছে? মোৰ ঘৰ একেবাৰে টিং ভাঙি গ'ল, একেবাৰে পূৰা ঘৰত থাকিবলৈ শুবলৈ জেগা নাই, পূৰা ভাঙি গ'ল, মানে শুবলৈ এটা কাপোৰ নাই, বিচনা নাই, চব একদম তিতি গ'ল। ৰ'দত শুকাই আমি কৰি শুইছোঁ কোনোবাই, আৰু ঘৰ মোৰ কোনো নাই, হাজবেণ্ডো নাই, ছোৱালী এজনী, ল'ৰা এটা আছে, বহুত অসুবিধাত মই শুইছোঁ, খাইছোঁ, এনেকুৱা। মইতো ভালেই পাইছোঁ, চৰকাৰে যি সাহায্য দিছে। আৰু আপুনি কিমান পাইছে? 12,000। টিং অনিষ্ট হৈছে। কিমান পাইছে? 12,000 পাইছে।